গুৱাহাটী সংস্কৰণ প্ৰথমবাৰৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে। আজি আমি গ্ৰন্থমেলাখন শুভ উদ্বোধন কৰোঁ। প্ৰায় 118টা বিপণী ইয়াত অংশগ্ৰহণ কৰিছে। 12 দিনলৈকে গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। মই সকলো ৰাইজক গ্ৰন্থমেলালৈ আহি ইয়াত অংশগ্ৰহণ কৰিবলৈ ইয়াৰ বিভিন্ন কাৰ্যসূচীৰ লগত অংশগ্ৰহণ কৰাৰ লগতে কিতাপ ক্ৰয় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আজি অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা প্ৰায় 18খন খুব মূল্যৱান গ্ৰন্থ ইয়াত আমি উন্মোচন কৰিলোঁ। অসমৰ নৃগোষ্ঠীয় ইতিহাস, নৱকান্ত বৰুৱাৰ ৰচনাৱলী, আনন্দ চন্দ্ৰ বৰুৱাৰ ৰচনাৱলী, লক্ষীনন্দন বৰাৰ ৰচনাৱলী, তাৰ উপৰিও কুমাৰ ভাস্কৰ বৰ্মা এজন অসমৰ অন্যতম প্ৰতিষ্ঠাপক, গতিকে তেখেতৰ ৰাজত্বকালৰ এক চমু ইতিহাস আৰু মহাৰাজ পৃথু যি বখতিয়াৰ খিলজীক গুৱাহাটীত পৰাস্ত কৰিছিলে, তেখেতৰ এখন বুৰঞ্জীমূলক গ্ৰন্থও আজি আমি ইয়াতে উন্মোচন কৰোঁ আৰু মই ভাবোঁ ইয়াক পাঠক ৰাইজে আদৰি ল'ব। প্ৰথমবাৰৰ কাৰণে খানাপাৰাত অনুষ্ঠিত হৈছে। হয়, আমি পূৰ্বে চানমাৰীত অনুষ্ঠিত হৈছিলে, গতিকে তাত যান জঁট সৃষ্টি হয়, জেগাখিনিও ঠেক। তাৰ পৰিৱৰ্তে আহল বহল খানাপাৰাৰ এই ফিল্ডত প্ৰথমবাৰৰ কাৰণে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। ৰাইজে ইয়াত এটা মুকলি পৰিৱেশ পাব আৰু গ্ৰন্থমেলাখনো আমি খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠিত কৰিব পাৰিম বুলি ভৱিষ্যতেও ইয়াতে অনুষ্ঠিত হ'ব। আমি এটা কেলেণ্ডাৰ, কাৰণ বহু ৰাজহুৱা অনুষ্ঠান এতিয়া খানাপাৰাতে অনুষ্ঠিত হয়। ট্ৰেড ফেয়াৰটো মণিৰাম দেৱানত গুচি যায়, গতিকে ইয়াত এখন খুব ভাল ঠাই। মই ভাবোঁ যে ৰেছপন্সটো আমি খুব ভালে পাওঁ। ইতিমধ্যে কেবিনেটে সিদ্ধান্ত লৈছে যে 2025 বৰ্ষটো গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। এতিয়া এই গ্ৰন্থৰ বৰ্ষটোৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক প্ৰস্তুত কৰাৰ কাৰণে শিক্ষা বিভাগক দায়িত্ব দিছে। আজি মই মুকলি সভাৰ জৰিয়তে এই উদ্বোধনী সভাৰ জৰিয়তে মই নাগৰিক সমাজকো আহ্বান জনাইছোঁ, তেওঁলোকৰ যদি কোনো মূল্যৱান দিহা পৰামৰ্শ আছে এই গ্ৰন্থ বৰ্ষ উদযাপন কৰাৰ ক্ষেত্ৰত, তেওঁলোকে মুকলি মনেৰে সেই দিহা পৰামৰ্শ অসম প্ৰকাশন পৰিষদক জনাব পাৰিব। সাংস্কৃতিক যিসমূহ কাৰ্যসূচী আছিলে এতিয়া অনুষ্ঠিত হ'ব নহয়? সাংস্কৃতিক কাৰ্যসূচী আমাৰ শেষৰ দিনা এটা সাংস্কৃতিক কাৰ্যসূচী থাকে। বাকী কেইদিন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সাংস্কৃতিক প্ৰতিযোগিতা থাকে। যিহেতু আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া হৈছে, ইয়াত অন্য মনোৰঞ্জনমূলক কোনো সাংস্কৃতিক কাৰ্যসূচী নহয়। কেৱল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতাখিনিহে অনুষ্ঠিত হ'ব। মনোৰঞ্জনৰ কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে। সাহিত্য চৰ্চাৰ ওপৰত যিসমূহ অনুষ্ঠিত সেইবিলাক সাহিত্য লৈ পেলাই গ্ৰন্থমেলাক লৈ আলোচনা চক্ৰ আছে বা গ্ৰন্থ উন্মোচনী আছে, সেইখিনি হ'ব। বাজেটৰ কথা যদি ক'বলৈ যাওঁ, বাজেট কিন্তু ভাৰতৰ আন ষ্টেটৰ তুলনাত কিন্তু অসমত কিছু পৰিমাণে হ'লেও কম। গতিকে ভৱিষ্যতৰ দিনৰ বাজেট বৃদ্ধি কৰি প্ৰচাৰ প্ৰসাৰৰ বাবে কিবা পৰিকল্পনা কৰিছে নেকি? নিশ্চিতভাৱে আমি এতিয়া আগতে এখন গ্ৰন্থমেলা হৈছিল, এতিয়া আমি জিলাসমূহলৈ গ্ৰন্থমেলাসমূহ লৈ গৈছোঁ, বিভিন্ন জিলা সদৰলৈ লৈ গৈছোঁ আৰু প্ৰত্যেকখন জিলা সদৰতে আমি গ্ৰন্থমেলা অনুষ্ঠিত কৰিম। বিশেষকৈ 25ৰ যিটো বৰ্ষ, সেই বৰ্ষটোত আমি প্ৰত্যেকখন জিলা সদৰত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ কাৰ্যসূচী ল'ম। গতিকে তাৰ বাজেট বৃদ্ধি হ'ব আৰু সেইটো বৃদ্ধি মই ভাবোঁ যে অসম চৰকাৰে আমাক সেইখিনি বাজেট প্ৰদান কৰিব। মই এইটো কৈছোঁ যে এতিয়া কেৱল জিলা সদৰত নহয়, মহকুমা সদৰতো বা তাতকৈ সৰু মফচলীয় চহৰতো গ্ৰন্থমেলা অনুষ্ঠিত হয়। কিছুদিন আগত মই এখন আমন্ত্ৰণ পাইছোঁ, চৰাইদেউ জিলাৰ একেবাৰে অৰুণাচল সীমান্তৰ কানুবাৰীত তাৰ ৰাইজে গ্ৰন্থমেলা আয়োজন কৰিছে। মই তাত যাব পৰা নাই, কিন্তু এই প্ৰচেষ্টা যে ভিতৰুৱা গাঁৱৰ অঞ্চলতো গ্ৰন্থমেলা ৰাইজে অনুষ্ঠিত কৰে, ই অতি প্ৰশংসনীয়।